যিহেতু সময় চমু চাপি আহিছে আৰু দৰ্শকৰো আগমন বহু পৰিমাণে বৃদ্ধি হৈছে এই মুহূৰ্তত আমি আপোনালোকক সন্মুখৰ যি দৃশ্য সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মূল যি প্ৰৱেশ দুৱাৰ আছে সেই প্ৰৱেশ দুৱাৰত প্ৰৱেশ কৰাৰ প্ৰথমে যি পথ সেই ৰাজপথৰ আমি দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত যথেষ্ট সংখ্যক দৰ্শকক ভিতৰলৈ প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে ৰাজস্থান ৰয়েলছ দল কিছু সময় পিছতে যিহেতু ইয়াত আহি উপস্থিত হ'ব আৰু তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যিসকল ক্ৰিকেট অনুৰাগী আছে যিসকল ৰাজস্থান ৰয়েলছ দলৰ সমৰ্থক সেইসকল কিন্তু ভিতৰত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক পোনে পোনে সেই দৃশ্য আপুনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু আৰু কেইটামান মুহূৰ্তৰ পিছত ঘৰুৱা দল ৰাজস্থান ৰয়েলছ ইয়াত আহি উপস্থিত হ'ব আৰু তাৰ পাৰ্কখনত কিন্তু যিসকলে ইতিমধ্যে টিকট ক্ৰয় কৰিছিল বা যিসকলে সংগ্ৰহ কৰিছিল তেওঁলোকে ভিতৰত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে মোৰ সতীৰ্থ কুকিল বৰাই আপোনালোকক সেই দৃশ্য দেখুৱাইছে আৰু যদি সম্ভৱ হয় যিসকল ষ্টেডিয়ামলৈ আহিছে তেওঁলোকৰ সৈতেও মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম ইয়াৰ কিছু সময় পূৰ্বেও আমি দেখিছিলোঁ যে যথেষ্ট সংখ্যক দৰ্শকে তেওঁলোকে শাৰী পাতি প্ৰতিখন গেটেদিয়ে তেওঁলোকে প্ৰৱেশ কৰিছিল আৰু এই মুহূৰ্ততো কিন্তু দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক দৰ্শক তেওঁলোকে আগবাঢ়ি আহিছে সকলোৰে মুখত খালি এটাই নাম ৰিয়ান পৰাগ যিহেতু ৰিয়ান দুৰ্দান্ত ফৰ্মত আছে ৰিয়ানে সকলোকে আকৰ্ষিত কৰিছে সকলোৰে সন্মুখত এক আশাৰ ৰেঙনি লৈ আহিছে ৰিয়ানে সেয়েহে ৰিয়ানক লৈ এতিয়া সকলো আশাবাদী মই আপোনালোক कहाँ से आए आप लोग ईटानगर से किसको देखने के लिए आए राजस्थान रॉयल प्लेयर किसको अच्छा लगता है सबको देख लीजिए जोस बटलर जोस बटलर माय फेवरेट মই দেখুৱাইছোঁ যিহেতু জোছ বাটলাৰ আজিৰ মেটছখনত নাথাকিব তাক লৈও সকলোৰে মনত চৰ্চা চলি আছে যে আচলতে যশস্বী জয়ছোৱালৰ সৈতে কোনে অপেনিং কৰিব কোনে ইনিংছ মুকলি কৰিব কিন্তু সেয়া সময়ত সকলো স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ যিহেতু IPL বুলি ক'লেই সকলোৰে মনত এক সুকীয়া উৎকণ্ঠা এক সুকীয়া তেওঁলোকৰ মনত মাদকতা আৰু সেয়েহে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ৰাজস্থান ৰয়েলছৰ যিসকল সমৰ্থক বা আন যিসকল সমৰ্থক সকলো ইয়াত আহিছে মই কিছু তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আমি কাজিৰঙা পাইছোঁ কিমান আহিছে আপোনালোক আমি 5জন আহিছোঁ সৰি সকলো জাৰ্চি পিন্ধি আহিছে আমি ফুল ৰাজস্থানক ছাপোৰ্ট কৰিছোঁ গতিকে আমাৰ অসমৰ এজন ল'ৰা খেলিছে ৰিয়ান পৰাগ তাক আমি চবেই আহি মিলি ছাপোৰ্ট কৰিব আহিছোঁ ৰাজস্থান 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 ৰিয়ানৰ পৰা আজি কেনেধৰণৰ ইনিংছ আশা কৰিছে ৰিয়ানৰ পৰা আমি ভাবিছোঁ যে ৰিয়ানে আজি 100 মাৰক আৰু মানে ষ্ট্ৰাইকাৰ ৰেট 200 হিচাপে 100 মাৰক আমি এইটোৱে আশা কৰিছোঁ আপুনি কাক ভাল পায় মই ৰিয়ান পৰাগক কেনেকুৱা লাগিছে এতিয়া যিহেতু বহুকেইখন মেটছত আমি দেখিছোঁ খুব ভাল ইনিংছ দিছে উপহাৰ ৰিয়ান পৰাগলৈ বহুত বহুত ধন্যবাদ আৰু ৰিয়ান পৰাগে যিমান আগতকৈ বেছি ভাল খেলিছে যে ভালদৰে লাগে আমাক আৰু তাৰ কাৰণে আমি আহিছোঁ কাজিৰঙাৰ পৰা চাবলৈ ৰিয়ান নিশ্চয়কৈ প্ৰতিগৰাকী দৰ্শকৰ মুখতে এতিয়া ৰিয়ান পৰাগৰ নাম আৰু সকলোৱে বিচাৰিছে যাতে ঘৰৰ যি খেলপথাৰ এই ঘৰৰ খেলপথাৰত যাতে ৰিয়ান পৰাগে এটা ভাল ইনিংছ উপহাৰ দিব পাৰে ৰাজস্থান ৰয়েলছ দলৰ হৈ যাতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াব পাৰে সেয়া সকলোৱে আশা কৰিছে আৰু সম্ভৱতঃ ৰিয়ানেও সকলো উজাৰি দিবলৈ সাজু হৈছে কাৰণ নিজৰ ঘৰৰ খেলপথাৰ নিজৰ এটা পৰিৱেশ আৰু এই পৰিৱেশৰ সৈতে যিহেতু তেওঁ পূৰ্বৰে পৰা পৰিচিত সেয়েহে তেওঁ এই খেলখনত ভাল এটা ইনিংছ উপহাৰ দিয়াৰ বাবে তেওঁ যথেষ্ট চেষ্টা কৰিব আৰু ইতিমধ্যে যিহেতু সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে সকলো যিসকল মেটছ অফিচিয়েলছ আছে তেওঁলোকে ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে কমেণ্টেটৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু কেইটামান মুহূৰ্তৰ পিছতে দুয়োটা দল ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ আহিব